তিনিখন জিলাত হঠাৎ ঢল নামি আহিছে। মই 5 বছৰ জলসম্পদ মন্ত্ৰী আছিলোঁ, তাত এদিনো পানী হোৱা নাছিলে। এইটো এটা নেচাৰেল কেলেমিটি, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুশান্ত বৰগোহাঁই ডাঙৰীয়াক, কেশৱ মহন্ত ডাঙৰীয়াক, অজন্তা নেওগ ডাঙৰীয়াক, নিৰ্মল বৰা ডাঙৰীয়াক তাৎক্ষণিকভাৱে যাব দিলে। পৰহিৰ পৰা তেখেতলোকে দিনে ৰাতিয়ে তাতে কাম কৰিছে। আমাৰ চৰকাৰ অত্যন্ত সচেতন, ৰিলিফ সকলোৱে পাইছে, আনকি হেলিকপ্টাৰ লগোৱা হৈছে। আকৌ কৈছোঁ, এইটো ভয়ানক এটা হঠাৎ 2-3 ঘণ্টাত 20 ফুট পানী আহি গ'ল। গতিকে এনেকুৱা নেচাৰেল কেলেমিটিৰ লগত, আৰু সেই জেগাটোত কেতিয়াও পানী হোৱাই নাছিলে। গতিকে প্ৰথম পানী হওঁতে মানুহৰ বহুত বেয়া অৱস্থা হৈছে, অনিশ্চিকাৰ্য। কিন্তু তাৰ লগত আমি সেই মানুহখিনিৰ লগত আমাৰ চৰকাৰ দৃঢ়ভাৱে আছে, দৃঢ়ভাৱে থাকিব। যোৱাকালি কাৰ্বি আংলং পানী যিটো আহিছিলে, চাওক, মই গোটেই কথাটো কৈছোঁ, এইকেইদিন হয়তো নাগালেণ্ড, মেঘালয়ত এনেকুৱা ক্লাউড বাৰ্ষ্ট হ'লে হয়। যেনেকৈ আহিছে, আপোনালোকে জানে যে আজিৰ পৰা 20 বছৰমান, 18 বছৰমান আগত হ'বলা গোৱালপাৰাৰ বলবলাত এনেকুৱা এটা ইনচিডেণ্ট হৈছিলে। হঠাৎ কোনো নদী নাই, কোনো একো নাই, হঠাৎ ঢল নামি আহিছিলে, কেইবাশ মানুহ মৰিছিল। এইটো এটা নেচাৰেল কেলেমিটি, প্ৰাকৃতিক দুৰ্যোগ। তাৰ লগত আমি সাজু হৈ থাকিবলৈ আমাৰ একো নাছিলে। আমি ক'ত সাজু হৈ থাকোঁ? য'ত নদী আছে তাত সাজু হৈ থাকোঁ, তাত মথাউৰি বনাওঁ। য'ত অৰিজিনেলি আহে তাত সাজু হৈ থাকোঁ। কিন্তু ইয়াতে সাজু হোৱাৰ কথা নাছিলে। কিন্তু হৈ যোৱাৰ পাছত আমি কেনেকৈ ৰিহেবিলিটেট কৰিব পাৰোঁ, কেনেকৈ ৰিলিফ দিব পাৰোঁ, সেইটো আমাৰ কাৰণে বহুত জৰুৰী।